এয়া বন্ধুসকল মহামায়া মন্দিৰত যি আহিছিলোঁ ফুৰিবলৈ চাওক। এয়া মহামায়া মন্দিৰৰ জিৰণি চৰা যদি থাকিব বিচাৰে ইয়াতে আৰাম কৰিব বিচাৰে এয়া গণেশ বাবা চাওক মহামায়া মন্দিৰ। গতিকে দেখাই আছোঁ মহামায়া মন্দিৰ। ময়ো চাইছোঁ আৰু যোনে চোৱা নাই তেওঁলোক দেখাইছোঁ। এইটো কি কুপন এইটো? চাওক এবাৰ চাওক একে নাম কীৰ্তন চলি আছে বঢ়িয়া কৰি। মন্দিৰ এইটো চাব পাৰি ইয়াতে। মা মনসা মন্দিৰ 2018 চনত নিৰ্মাণ কৰা হৈছে। ইয়াতে চাকি আদি এইবোৰ জ্বলাব পাৰিব, চাব পাৰে। নাম কীৰ্তন চলি আছে। এনেকৈ চাওক ওপৰতো ফুৰিব যাব পাৰে। ফুৰিব মানে ওপৰতো মন্দিৰ আছে, মন্দিৰ দৰ্শন কৰিব যাব পাৰে যেনেকৈ আমি গৈ আছোঁ। গতিকে আপোনালোকেও এনেকৈ ওপৰত যাব পাৰে। হনুমান এটা মূৰ্তিৰ ওপৰত বিৰাজমান কৰা হৈছে চাওক। আৰু আহঁতৰ গছ, এনেকৈ আহঁতৰ গছৰ পূজা কৰা হয়। আচ্ছা এইবোৰ চব জংঘল, ইয়াৰ মাজৰে মন্দিৰ। সেইটোৱে লাষ্ট নেকি? এনেকৈ ওপৰত আহি আৰু এটা মন্দিৰ পালোঁ চাওক। সেইটোলৈ গৈ আছোঁ। চ' এনেকৈ আপোনালোকক আমি দেখালোঁ আজি মহামায়া মন্দিৰৰ ভিতৰখিনি, আৰু ময়ো চালোঁ। আৰু যোনে যোনে মহামায়া মন্দিৰত অহা নাই তেওঁলোকে মোৰ ভিডিঅ'টোৰ মাধ্যমেদি দেখা পালে। গতিকে এনেকৈ আমি মহামায়া মন্দিৰ আহিলোঁ অলপ টাইম। গতিকে পূজা অলপ কৰিলোঁ, মনটো ভাল লাগিল আৰু এতিয়া যাব ওলাইছোঁ। বাই বাই।